নমস্কাৰ। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে। যিসকল মহিলাৰ অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা নাম বাদ পৰিছে সেই মহিলাসকলে পুনৰ অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। জুলাই মাহত প্ৰতিখন পঞ্চায়তে গাঁও সভা অনুষ্ঠিত হ'ব আৰু যিসকল মহিলাৰ অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা নাম বাদ পৰিছে সেই মহিলাসকলে গাঁও সভালৈ গৈ পুনৰ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব লাগিব আৰু মহিলাসকলে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰাৰ পিছতে পুনৰ লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা বাদ পৰিব পাৰে আপোনাৰ নাম। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে সন্দৰ্ভত এটা ডাঙৰ মন্তব্য কৰিছে, এইকেইটা কাম কৰিলেহে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। গাঁও সভালৈ গৈ পুনৰ অৰুণোদয় আঁচনিৰ বাবে আপোনালোকে আবেদন কৰিব লাগিব। যিসকল মহিলাৰ অৰুণোদয় আঁচনিৰ পৰা নাম বাদ পৰিছে সেই মহিলাসকলে গাঁও সভালৈ গৈ আবেদন কৰিব লাগিব। জুলাই মাহৰ ভিতৰতে পঞ্চায়তে অনুষ্ঠিত হ'ব গাঁও সভা আৰু অৰুণোদয় আঁচনিৰ সুবিধা এই পৰ্যন্ত যিসকল মহিলাই লাভ কৰা নাই তেওঁলোকেও এই আঁচনিখনৰ বাবে আবেদন কৰিব পাৰিব। আগেয়ে পাই থকা সকলেও গাঁও সভাতে পুনৰবাৰ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব লাগিব। ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ 40 লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা বাদ পৰিব পাৰে আপোনাৰ নাম। যদি আপোনাৰ নাম বাদ পৰিছে অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা তেনেহ'লে এই মুহূৰ্তত আপোনাৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কাৰণ জুলাই মাহৰ পৰা এতিয়া প্ৰতিখন পঞ্চায়তে গাঁও সভা অনুষ্ঠিত হ'ব। গতিকে যিসকল মহিলাই অৰুণোদয় আঁচনিৰ ধন এই পৰ্যন্ত লাভ কৰা নাই বা যিসকল মহিলাৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী তালিকাৰ পৰা নামসমূহ বাদ পৰিছে সেই মহিলাসকলৰ বাবে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ডাঙৰ মন্তব্য কৰিছে। সেই মহিলাসকলে এতিয়া গাঁও সভালৈ গৈ পুনৰবাৰ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব আৰু অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰাৰ পিছতেই এই মহিলাসকলে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। গতিকে মহিলাসকলৰ বাবে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে। যিসকল মহিলাই এই পৰ্যন্ত অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰা নাই আৰু যিসকল মহিলাৰ হিতাধিকাৰী তালিকাৰ পৰা নাম বাদ পৰিছে সেই মহিলাসকলৰ বাবে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে। ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ 40 লাখ মহিলাই অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব। গতিকে যদি আপোনাৰ নাম অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা বাদ পৰিছে বা যদিহে আপুনি পৰ্যন্ত অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই তেনেহ'লে মুহূৰ্তত আপোনাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ, কাৰণ জুলাই মাহৰ পৰা ৰাজ্যৰ প্ৰতিখন পঞ্চায়তে অনুষ্ঠিত হ'ব গাঁও সভা আৰু গাঁও সভালৈ গৈ আপোনালোকে বা যিসকল যোগ্য হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই বা যিসকলৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী তালিকাৰ পৰা নাম বাদ পৰিছে সেইসকল মহিলাই গাঁও সভালৈ গৈ পুনৰবাৰ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব আৰু তাৰ পিছতে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব আপোনালোকে। মুখ্যমন্ত্ৰীগৰাকীয়ে সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে। অৰুণোদয় আঁচনিৰ যিসকল মহিলাই সুবিধা লাভ কৰা নাই বা যিসকল মহিলাৰ অৰুণোদয় আঁচনিৰ পৰা নাম কটা গৈছে গতিকে সেই মহিলাসকলৰ বাবে এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে, মন্তব্য আগবঢ়াইছোঁ। অৰুণোদয় ৩ আঁচনিৰ কাম হাতত লৈছোঁ। যিসকলে অৰুণোদয় পাই আছিলে আৰু যিসকলে পাব বিচাৰে এতিয়া গাঁও সভা অনুষ্ঠিত হ'ব জুলাই মাহৰ ভিতৰত। আপোনালোকে যাতে সকলোৱে গাঁও সভাত অংশগ্ৰহণ কৰে আৰু অৰুণোদয় আঁচনিৰ বাবে নিজৰ আবেদন দাখিল কৰে। অহা 10 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমি আমাৰ ৰাজ্যত 40 লাখ লোকক অৰুণোদয় আঁচনি দিয়াৰ কাম আৰম্ভ কৰিম। বৰ্তমান 22 লাখ লোকে পাই আছে আৰু 10 ছেপ্টেম্বৰৰ পৰা 40 লাখ পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব। সেইবাবে আমাৰ আই মাতৃসকলক অনুৰোধ কৰিম, পাই থকা সকলে আৰু নোপোৱা সকলে দুয়োটাই যাতে এই অৰুণোদয় আঁচনিৰ বাবে গাঁও সভাত অংশগ্ৰহণ কৰে। অৰুণোদয় ৩ আঁচনিৰ কাম হাতত লৈছোঁ। যিসকলে অৰুণোদয় পাই আছিলে আৰু যিসকলে পাব বিচাৰে এতিয়া গাঁও সভা অনুষ্ঠিত হ'ব জুলাই মাহৰ ভিতৰত। আপোনালোকে যাতে সকলোৱে গাঁও সভাত অংশগ্ৰহণ কৰে আৰু অৰুণোদয় আঁচনি
আঁচনিৰ বাবে নিজৰ আবেদন দাখিল কৰে। অহা 10 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমি আমাৰ ৰাজ্যত 40 লাখ লোকক অৰুণোদয় আঁচনি দিয়াৰ কাম আৰম্ভ কৰিম। বৰ্তমান 22 লাখ লোকে পাই আছে আৰু 10 ছেপ্টেম্বৰৰ পৰা 40 লাখ পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব। সেইবাবে আমাৰ আই মাতৃসকলক